Respected viewers and my dear friends, welcome back. DW Assam and DW Assam or LPUP advertisement 2024 এই এডভাৰ্টাইজমেণ্টটো আৰম্ভ হৈছিল 2023 26 ডিসেম্বৰ আজি হৈছে 27 ডিসেম্বৰ তাৰ মানে অলমোস্ট এবছৰ হৈ গ'ল অলমোস্ট নহয় এবছৰ পাৰ হৈ একদিন হ'ল এই এবছৰ পাৰ হৈ একদিন হোৱাৰ পিছতো আজিলৈকে ভেৰিফিকেশ্যন প্ৰসেছটো সম্পূৰ্ণ নহল তো যিকে নহওক ভেৰিফিকেশ্যন হৈ আছে এটা কৈ এতিয়া কি আছে লেটেষ্ট ভিডিওৰ মাধ্যমে আপোনালোকক জনাই আছো যে এতিয়া কোনো ধৰণৰ লেটেষ্ট নিউজ নাই যেটো পিডব্লিউডি ভেৰিফিকেশ্যন হৈ গল হেতুই আছিল লেটেষ্ট নিউজ এতিয়া লেটেষ্ট নিউজ নাই খবৰ কৰিবলৈ গলে অনলাইন চেক কৰি থাকিবলৈ কয় এয়াই হৈছে লেটেষ্ট নিউজ তে গতিকে বাকি যিবৰে আপোনালোকক কিবা কিবি কৈ আছে হেতু একে কথা যে লেটেষ্ট নিউজ হৈছে ডিডব্লিউৰ অনলাইন চাই থাকিবলৈ ক'লে এতিয়া এনআইওএস এটা মানে আছে যে এনআইওএস ক্যান্ডিডেট সকলেও মেমোৰেন্ডাম বিলাক সাবমিট কৰি আছে তে কি হ'ব নহব এক কোৱা নাযায় কাৰণ এই সকল ক্যান্ডিডেট সকলেও কিন্তু যত পৰনাস্তি চেষ্টা চলাই আছে যে মানে এই ভেৰিফিকেশ্যন লিষ্টতেই সোমাই যাবলৈ এটা চেষ্টা কৰি আছে ঠিক আছে মই কাৰো বিৰুদ্ধে কথা নকওঁ কাৰণ প্ৰত্যেকই এটা হোপ আছে কিন্তু তথাপি যদি এনআইএস ক্যান্ডিডেট সকলক যদি চান্সও দিয়ে তথাপি প্ৰবলেম আছে কাৰণ বহুত এনআইএস ক্যান্ডিডেট কিন্তু এপ্লাই কৰা নাই তেতিয়াহলে পোৰ্টাল ৰিওপেন হ'ব লাগিব তেতিয়াহলে গোটেইখিনি প্ৰসেছ এই মানে প্ৰথমৰ পৰা হ'ব লাগিব বহুত অৱশ্যে এপ্লাই কৰিছে কিন্তু কিছুমান এপ্লাই কৰা নাছিল যেহেতুকে এডভাৰ্টাইজমেন্টৰ আগতেই এনআইএস খিনি ইন ইকুইভ্যালেন্ট বুলি এটা নোটিফিকেশন দিছিল এতিয়া যদি এনআইএস খিনিক আকৌ এন্ট্ৰি কৰিব লাগে তেতিয়াহলে আকৌ এটা ডিডব্লিউৰ ফালৰ পৰা নোটিফিকেশন দিব লাগিব অফিস মেমোৰেন্ডাম দিব লাগিব এইটো পিছত কথা মই এক মন্তব্য নকৰো এই বিষয়ে যদি দিয়ে তথাপিও দিব পাৰে যদি নিদিয়ে তেনেহলে নিদিয়া কিন্তু ক্যান্ডিডেট সকলে লাগি আছে তে কি হয় তো হেকাৰণে লেটেষ্ট নিউজ এতিয়া কো নাই আপোনালোকে এটা বাট ভেঞ্চাৰ স্কুলৰ বিষয়ে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ভেঞ্চাৰ স্কুললৈ মন্তব্য দিছে মই আপোনালোকক মন্তব্যটো শুনাম তেখেতে জনাইছে যে ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ ওপৰত এটা হাই কোৰ্টৰ ৰায় প্ৰদান আছে সেই ৰায়টো ভালকৈ ডিসকাস কৰি আছে এনালাইসিস কৰি আছে যে আমি এই ৰায়ৰ ভিত্তিত কি কৰা যায় এটা এনালাইসিস হৈ আছে এনালাইসিস হোৱাৰ পিছত ভেঞ্চাৰ স্কুলৰ বিষয়ে এটা ভাল খবৰ আহিব মানে প্ৰাদেশিকৰণৰ খবৰ এটা আহিব পাৰে সো এটো আপোনালোকে শুনি লওক পিছত মই আকৌ আলোচনা কৰি আছো প্ৰাদেশিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতে প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম নিশ্চয়কৈ আপোনালোকে শুনা পাইছে যে মুখ্যমন্ত্ৰী ছাৰে প্ৰাদেশিকৰণৰ কথা কৈছে যে এটো এটা এনালাইসিস হৈ আছে ডিসকাশন হৈ আছে স্টাডি হৈ আছে দুই দিন এনেকৈ কোৱা নাই মানে কিছু দিনৰ পিছতে এটোৰ বিষয়ে মানে মন্তব্য দিব বা এটা ভাল খবৰ দিব আর কি তো এই ভিডিওটো প্ৰস্তুত কৰাৰ উদ্দেশ্য আছিল ভেঞ্চাৰ স্কুলটো লৈ প্লাই আৰু মই যেটো ডিডব্লিউ কলো ডিডব্লিউ এবছৰ সম্পূৰ্ণ হল 1 ইয়াৰ কমপ্লিট কৰিলে এডভাৰ্টাইজমেন্ট দিয়াটো সো ফ্ৰেন্ডস আজি ভিডিও ইমানতে শেষ কৰিছো ভিডিওটো ভাল লাগিলে অৱশ্যই লাইক এটা কৰি দিব আৰু অফিচিয়েল ইনফৰমেশনৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে মই যিকোনো ধৰণৰ ইনফৰমেশন গভৰ্নমেন্টৰ স্কলাৰশিপে হওক বা এডভাৰ্টাইজমেন্টে হওক মই এইবোৰ আলোচনা কৰি থাকো এনালাইসিস কৰি থাকো আপোনালোকৰ লগত শেয়াৰ কৰি থাকো সো চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ